Hello guys, today we will see a very important topic, unemployment. Okay, economics of a important topic hoy, main chot ohar chance ase, prelims of a important hoy. So ami sam unemployment robot. Okay, so unemployment in India jodi sao, unemployment a term to ami khogonai khuni thaku. Kitu eni jodi basic definition ta yar mote sai lo, yar ki koise unemployment refers to a situation when a person is able and willing to work at a prevailing wage rate but doesn't get the opportunity to work. Okay, jetia mane ki hoy এনেকুৱা এটা সিচুৱেশ্যন য'ত মানুহজনে কাম কৰিব বিচাৰে কিন্তু মানে এটা প্ৰিভেইলিং ৱেজ ৰেটত এটা নিৰ্দিষ্ট দৰমহাৰ কাম কৰিবলৈ বিচাৰে কিন্তু কাম নাথাকে সেইটোৱে মানে জেনেৰেলি আমি নৰ্মেলি আনএমপ্লয়মেণ্ট বুলি ক'ব পাৰোঁ। অ'কে, চ' আনএমপ্লয়মেণ্ট ইজ অফেন ইউজড এজ এ মেজাৰ অফ দ্য হেল্থ অফ দ্য ইকনমি। অৰ্থাৎ ইকনমিটোৰ হেল্থটো কেনেকুৱা হ'ব, ইকনমিটো কেনেকৈ ৰান কৰি আছে, এটা ভাল ধৰণে ধুনীয়াকৈ এটা ভাৰ্চুৱাছ চাইকেল চলি আছে নে নাই, মানে ধুনীয়াকৈ চলি আছে নে নাই ইকনমিক এক্টিভিটিজ হয়নে, ট্ৰেড কেনেকুৱা হৈ আছে, মানুহবিলাকৰ বেংকিং ছেক্টৰবিলাক চব সেইবিলাক মানে আনএমপ্লয়মেণ্ট ৰেটটোৱে দেখুৱাই মানে চব গোটেই মানে হেল্থ অফ দ্য ইকনমিটো আনএমপ্লয়মেণ্ট ৰেটটো চালেই গম পোৱা যায়। অ'কে, তাৰপিছত কি কৈছে, দ্য মষ্ট ফ্ৰিকুৱেণ্টলি চাইটেড মেজাৰ অফ আনএমপ্লয়মেণ্ট ইজ আনএমপ্লয়মেণ্ট ৰেট। অৰ্থাৎ আনএমপ্লয়মেণ্টৰ কথা যেতিয়া পাতোঁ বেছিকৈ তেতিয়া আটাইতকৈ বেছি ইউজ কৰা টাৰ্মটো হ'ল আনএমপ্লয়মেণ্ট ৰেট। অৰ্থাৎ এই আনএমপ্লয়মেণ্ট ৰেটটো কি হয়, দেট ইজ দ্য নাম্বাৰ অফ আনএমপ্লয়ড পাৰ্চনছ ডিভাইডেড বাই দ্য নাম্বাৰ অফ পিপল ইন দ্য লেবাৰ ফ'ৰ্চ। অৰ্থাৎ ওপৰত আহিব আমি ডিভাইড কৰিব লাগিব কি হওক আনএমপ্লয়মেণ্ট পাৰ্চনছ, অৰ্থাৎ কিমান মানুহ কাম কৰা নাই কৰি থকা নাই, আৰু তলত কিমান নাম্বাৰ অফ পিপল ইন লেবাৰ ফ'ৰ্চ, অৰ্থাৎ লেবাৰ ফ'ৰ্চত কিমান মানুহ আছে। আৰু এতিয়া মন কৰিব লগা কথাটো হ'ল লেবাৰ ফ'ৰ্চ, অৰ্থাৎ লেবাৰ ফ'ৰ্চ মানে এইটো নাভাবিব আপোনালোকে যি মানুহে কাম কৰি আছে, ইয়াত সেইবিলাক মানুহ চব আহিব যিবিলাকে কাম কৰি আছে, যিবিলাকৰ পটেঞ্চিয়েল আছে আৰু যিবিলাকে কাম কৰিবলৈ বিচাৰি আছে, চব লেবাৰ ফ'ৰ্চত আহিব। গম পালেনে? চ' লেবাৰ ফ'ৰ্চত কোনবিলাক আহিব, যিবিলাকে কাম কৰি আছে মানে এমপ্লয়ড পাৰ্চনছ। অ'কে, যিবিলাকে কাম কৰি আছে, যিবিলাক হু আৰ ছিকিং ফৰ জব, যিবিলাকে জব বিচাৰি আছে, আৰু যিবিলাক মানে কাম কৰাৰ কাৰণে এলিজিবল হয় সেইবিলাক লেবাৰ ফ'ৰ্চত আহিব। সেইটো মানে তলত এটা ডাঙৰ নাম্বাৰ হ'ব, অৰ্থাৎ আনএমপ্লয়মেণ্ট ৰেটটো ওপৰত আহিব কিমান মানুহে কাম কৰা নাই, আৰু তলত আহিব লেবাৰ ফ'ৰ্চ টোটেল মানে কিমান মানুহে কাম কৰি আছে, বিচাৰি আছে, নাইবা কিমান মানুহ কাম কৰাৰ কাৰণে এলিজিবল হয় বা পটেঞ্চিয়েল আছে, ৰাইট। এইখিনি আনএমপ্লয়মেণ্টৰ এটা বেছিক অভাৰভিউ হয়। তাৰপিছত যদি চাওঁ আনএমপ্লয়মেণ্ট কেনেকৈ ভাৰতত জোখা হয়, চ' এষ্টিমেশ্যন অফ আনএমপ্লয়মেণ্ট যদি চাওঁ, ভাৰতত এখন কমিটি ফৰ্ম কৰা হৈছিলে বি ভাগৱতী কমিটি বুলি, এইটো মনত ৰাখিব পাৰিলে। বি ভাগৱতী কমিটি 1973 ছেট আপ কৰা হৈছিলে আনএমপ্লয়মেণ্ট কেলকুলেশ্যনৰ কাৰণে বা অ'কে এছেছমেণ্টৰ কাৰণে। আৰু তিনিটা মেইন ক্ৰাইটেৰিয়া ইয়াত মানে চোৱা হয়। এটা হ'ল ইউজুৱেল প্ৰিন্সিপাল ষ্টেটাছ বুলি কোৱা হয়, তিনিটা ষ্টেটাছ চোৱা হয়। এটা ইউজুৱেল প্ৰিন্সিপাল ষ্টেটাছ, ইয়াত কি কোৱা হৈছে, পাৰ্চনছ হু ৰিমেইন আনএমপ্লয়ড ফৰ এ মেজৰ পাৰ্ট অফ দ্য ইয়েৰ, দিছ ইজ কল্ড দ্য অ'পেন আনএমপ্লয়মেণ্ট। এটা মানে গোটেই বছৰটোৰ মেক্সিমাম টাইমে যদি মানুহজন কাম নকৰে, এনেই ঘৰত বহি থাকে, সেইটো কি বুলি কোৱা হ'ব, ইউজুৱেল প্ৰিন্সিপাল ষ্টেটাছ। মানে ইউজুৱেলি মানে বহিয়ে থাকে, আনএমপ্লয়মেণ্টে হয়, কাম নাথাকে তেখেতৰ। আৰু এটা আছে কাৰেণ্ট উইকলি ষ্টেটাছ, এ পাৰ্চন ইজ কনচিডাৰ্ড টু বি এমপ্লয়ড ইফ হি অৰ শ্বি পাৰ্চিউজ এনি ওৱান or more of the gainful activities for at least 1 hour on any day of the reference week। কোনোবা এটা ৰেফাৰেঞ্চ উইক লোৱা হৈছে য'ত ছাৰ্ভে কৰি থকা হৈছে, গোটেই ছাৰ্ভে উইকৰ যদি অন্ততঃ কোনোবা এটা দিনৰ 1 ঘণ্টাও কাম কৰিছে, তাত সেই কাৰেণ্ট উইকলি ষ্টেটাছৰ আণ্ডাৰত তেওঁক এমপ্লয়ড বুলি ধৰা হ'ব। অ'কে, আৰু কাৰেণ্ট ডেইলি ষ্টেটাছ যদি চাওঁ, CDS বুলি কোৱা হয়। চ' পাৰ্চনছ হু ডিড নট ফাইণ্ড ৱৰ্ক অন এ ডে অৰ ছাম ডেইজ ডিউৰিং দ্য ছাৰ্ভে উইক, ছাৰ্ভে কৰি থকা সময়ত কোনোবা এটা দিনত নাইবা গোটেই সপ্তাহটোত যিয়ে কাম বিচাৰি পোৱা নাছিল, দিছ ইজ দ্য কম্প্ৰিহেনচিভ মেজাৰ অফ আনএমপ্লয়মেণ্ট ইনক্লুডিং ক্ৰনিক এজ ৱেল এজ আণ্ডাৰ এমপ্লয়মেণ্ট। অ'কে, এইটো এটা মেইন সমস্যা হয়, যিয়ে কাম বিচাৰি নাপায়। আৰু এটা আণ্ডাৰ এমপ্লয়মেণ্টৰো সমস্যা হয়। এই আণ্ডাৰ এমপ্লয়মেণ্ট টাৰ্মটো আমি এটা পিছৰ নেক্সট ভিডিঅ'ত আমি চাবলৈ চেষ্টা কৰিম। অৰ্থাৎ আণ্ডাৰ এমপ্লয়মেণ্ট আৰু আনএমপ্লয়মেণ্টটো বেলেগ কথা। আণ্ডাৰ এমপ্লয়মেণ্ট মানে কাম, ছাপ'জ আপুনি ক'ৰবাত কাম কৰি আছে, আপোনাৰ কোৱালিফিকেশ্যন বহুত আছে, কিন্তু আপুনি কাম কৰিব পৰাকৈ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। ছাপ'জ আপুনি এআইৰ ওপৰত বহুত কাম জানে, কম্পিউটাৰৰ ওপৰত বহুত কাম জানে, কিন্তু অফিচত কম্পিউটাৰ নাথাকিলে আপোনাৰ পটেঞ্চিয়েলবিলাক কাম কৰাৰ কমি আহিব, এইটো কোৱা হয় আণ্ডাৰ এমপ্লয়মেণ্ট। অ'কে, তাৰপিছত যদি চাওঁ টাইপছ অফ আনএমপ্লয়মেণ্ট, এতিয়া কি এই মানে প্ৰচিডিউৰ মানে এইকেইটা বেচিছত কি টাইপছ অফ আনএমপ্লয়মেণ্ট হ'ব পাৰে। এটা হৈছে ভলণ্টেৰী আনএমপ্লয়মেণ্ট। এই ভলণ্টেৰী শব্দটো পাই গম পোৱা যায় ভলণ্টেৰী মানে কি, কৰিব পাৰে নকৰিব পাৰে। দিছ টাইপ অফ আনএমপ্লয়মেণ্ট ইজ অন একাউণ্ট অফ পিপল নট ইণ্টাৰেষ্টেড টু টেক দ্য এমপ্লয়মেণ্ট, দেট ইজ জবছ আৰ এভেইলেবল বাট দ্য পাৰ্চনছ আৰ নট ইণ্টাৰেষ্টেড ইন বিং এমপ্লয়ড। এইটো অৰ্থাৎ কি হৈছে, ভলণ্টেৰী আনএমপ্লয়মেণ্ট মানে কাম কৰিবলৈ কাম বহুত আছে, কিন্তু মানুহজনৰ নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কথা, কাম কৰিব পাৰে নকৰিব পাৰে। এইটো এটা চাইক'লজিকেল কনচেপ্ট বুলি কোৱা হয় বা চাইক'লজিকেল আনএমপ্লয়মেণ্ট কনচেপ্ট। ইয়াত লিখা আছে ইট ইজ চাইক'লজিকেল ইন নেচাৰ। এইটো চাইক'লজিকেল কাৰণ মানুহে কাম আছে কিন্তু কৰিবলৈ যোৱা নাই, সেইটো চাইক'লজিকেলি কিবা ডিফেক্ট থাকিব লাগিব, নাইবা কিবা সমস্যা হ'ব পাৰে। অ'কে, চ' এইটো কোৱা হয় ভলণ্টেৰী আনএমপ্লয়মেণ্টক কোৱা হয় চাইক'লজিকেল নেচাৰ বুলি কোৱা হয়। আৰু ইনভলণ্টেৰী আনএমপ্লয়মেণ্ট যদি চাওঁ, কি হ'ব, ইয়াত জব মানে কাম কৰিব বিচাৰিব কিন্তু কাম নাথাকিব। ইট ৰেফাৰ্ছ টু এ চিটুৱেশ্যন ইন হুইচ দ্য পাৰ্চনছ আৰ ইণ্টাৰেষ্টেড টু ৱৰ্ক বাট দ্য জবছ আৰ নট এভেইলেবল।
কাম কৰিব বিচাৰিব কিন্তু জবছ এভেইলেবল নহ'ব ৰাইট চ' ছাচ পাৰ্চনছ আৰ ইনক্লুডেড ইন দ্য কেটেগৰিজ অফ আনএমপ্লয়েড পাৰ্চন চ' সেইবিলাক মানুহক আনএমপ্লয়েড পাৰ্চনছৰ লিষ্টত মানে গণনা কৰা হ'ব তাৰপিছত এটা আহিব চাইক্লিকেল আনএমপ্লয়মেণ্ট এইটো ইম্পৰ্টেণ্ট হয় চাইক্লিকেল আনএমপ্লয়মেণ্ট এইটো কি হয় দিছ টাইপ অফ আনএমপ্লয়মেণ্ট ইজ ডিউ টু দ্য ৰিচেশ্যন ইন দ্য ইকনমি ডিউৰিং ৰিচেশ্যন দেয়াৰ ইজ এ লেছ ৰিকুৱাৰমেণ্ট অফ মেন পাৱাৰ অন একাউণ্ট অফ দ্য ডিক্ৰিজ ইন দ্য লেভেল অফ ইকনমিক এক্টিভিটিজ এণ্ড ডাছ কজেছ দ্য চাইক্লিকেল আনএমপ্লয়মেণ্ট অৰ্থাৎ কি হয় ইকনমিক ৰিচেশ্যন অৰ্থাৎ ৰিচেশ্যন মানে কি তেতিয়া ইকনমিক ডাউনফল হয় কোনোবা এখন কাণ্ট্ৰি বা কোনোবা এটা ছিষ্টেমৰ যেতিয়া ইকনমিটো ভালকৈ চলি নাথাকে ভালকৈ ৰান নকৰে অৰ্থাৎ ইকনমিক এক্টিভিটিজবিলাক ভালকৈ নচলে তেতিয়া মেইনলি অভাৰঅল গোটেই গ্ৰ'থটো কমি থাকে তেতিয়া গ্ৰ'থ যেতিয়া কমি থাকে প্ৰডাকশ্যন কমি থাকে আৰু প্ৰডাকশ্যন কেতিয়া কমে যেতিয়া ইণ্ডাষ্ট্ৰিবিলাক ভালকৈ নচলে কোম্পানীবিলাক ভালকৈ নচলে আৰু ভালকৈ কেতিয়া নচলে এইটো এটা চাইকেল মানে এটা পিছত এটা আহিছে আৰু ভালকৈ কেতিয়া নচলে যেতিয়া ইণ্ডাষ্ট্ৰিবিলাকত মানুহ কমকৈ থাকে অৰ্থাৎ ইকনমিক ৰিচেশ্যন যেতিয়া হয় অৰ্থাৎ ইকনমিক ডাউনফল হয় তেতিয়া মানে ইমান লেবাৰ ৰিকুৱাৰমেণ্ট দৰকাৰ নহয় মানে ইমান লেবাৰ ৰাখি কি কৰিব যদি দৰমহা দিব নোৱাৰে সেইটো কাৰণে কি কৰে আপোনালোকৰ লেবাৰ ৰিকুৱাৰমেণ্ট কম হয় কাৰণে তেহেঁতক মানে ফায়াৰ কৰা হয় তেওঁলোকক ফায়াৰ কৰি দিয়া হয় ফায়াৰ কৰি দিয়া মানে কামৰ পৰা উলিয়াই দিয়া হয় আৰু তেনেকৈ যিটো আনএমপ্লয়মেণ্টৰ সৃষ্টি হয় সেইটো কোৱা হয় চাইক্লিকেল আনএমপ্লয়মেণ্ট আৰু ইয়াক কেনিচিয়ান আনএমপ্লয়মেণ্ট বুলি কোৱা হয় মেইনলি ডেভেলপ কাণ্ট্ৰিবিলাকত দেখা পোৱা যায় এইটো কাৰণ ইকনমিক ৰিচেশ্যন কেতিয়াবা আহিব পাৰে মেইনলি ডেভেলপ কাণ্ট্ৰিবিলাকত ৰাইট চ' ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট এটা ইম্পৰ্টেণ্ট হয় ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট মানে কি হয় চাই ল'ব দিছ টাইপ অফ আনএমপ্লয়মেণ্ট ইজ কজ বাই দ্য পিপল টেকিং টাইম আউট অফ দ্য ৱৰ্ক বিং বিটুইন জবছ এণ্ড লুকিং ফৰ এ জব কাম কৰি থকা আৰু বিচাৰি থকাৰ মাজত মানে কিছুমান মানুহে কাম কৰিও থাকে আৰু বেলেগ কামৰ কাৰণে বিচাৰিও থাকে এইটো ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট এতিয়া এইটো কেলে হয় আচলতে দ্য ওৱান কজ অফ ইটছ ইভলিউশ্যন ইজ ডিক্লাইন অফ ওৱান ইণ্ডাষ্ট্ৰি এণ্ড ৰাইজ অফ দ্য আদাৰ এণ্ড লেবাৰ টেক চাম টাইম বিফ'ৰ মুভিং টু দ্য আদাৰ ইণ্ডাষ্ট্ৰি মানে কি কৈছে মানে এইটো কেলে হয় বুলি কৈছে যেতিয়া কোনোবা এটা নিৰ্দিষ্ট ইণ্ডাষ্ট্ৰি ছাপ'জ কোনোবা 10জন ৱৰ্কাৰে কোনোবা এটা ইণ্ডাষ্ট্ৰিত কাম কৰি আছে কিন্তু সেই ইণ্ডাষ্ট্ৰিটো মানে ডুবিবলৈ গৈ আছে মানে ইকনমিক ষ্ট্ৰেছত ভুগি আছে ৰাইট ইকনমিক ষ্ট্ৰেছ হৈ আছে সেই ইণ্ডাষ্ট্ৰিটোত মানে ডুবিবলৈ গৈ আছে মানে কি কৰিছে তাৰ ৱৰ্কাৰ্ছবিলাকে ভাবিছে যে আমি এতিয়াই ইয়াৰ পৰা গৈ বেলেগ এটা কোম্পানীত সোমাওঁ যাতে আমি এটা ভাল ষ্টেজত যাব পাৰোঁ সেইটো কাৰণে কি হ'ব তেওঁলোকে তাত কাম কিন্তু মানে এদিনতে তেওঁলোকে কামটোৰ পৰা এৰি নিদিয়ে এদিনতে কামটোৰ পৰা এৰিলে কি হ'ব তেওঁলোক এদিনতে আনএমপ্লয়ড হৈ যাব কিন্তু তেওঁলোকে তাত কাম কৰি আছে কিন্তু বেটাৰ অপৰচুনিটিছৰ কাৰণে কি কৰিছে তেওঁলোকে বেলেগ এটা জব বিচাৰি আছে অ'কে এইটো হ'ব ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট এটা ইণ্ডাষ্ট্ৰি কি হৈ আছে ডিক্লাইন হৈ আছে আৰু এটা ৰাইজ কৰি আছে ৰাইট তাৰপিছত ছিজনেল আনএমপ্লয়মেণ্ট নামতে আছে ছিজনেল কোনোবা এটা ছিজনত তেওঁলোক আনএমপ্লয়ড হৈ থাকে এইটো ইট ইজ এন একাউণ্ট অফ ছিজনেল নেচাৰ অফ দ্য প্ৰডাক্টিভ এক্টিভিটিজ ডেট ইজ চাম প্ৰডাক্টিভ এক্টিভিটিজ আৰ কেৰিড আউট অনলি ফৰ চাৰ্টেন ডিউৰেশ্যন অফ এ ইয়েৰ এটা নিৰ্দিষ্ট বছৰৰ কোনোবা এটা টাইমতহে তেওঁলোকে কাম কৰে আৰু বাকী সময়ত এনেই বহি থাকে সেইটো কি বুলি কোৱা হয় ছিজনেল আনএমপ্লয়মেণ্ট আমাৰ এগ্ৰ' বেছ ইণ্ডাষ্ট্ৰিজ মানে অৰ্থাৎ খেতি পথাৰ কৰা মানুহবিলাকে ফাৰ্মাৰ্ছবিলাকে কি কৰে ছমাহ খেতি কৰে ছমাহ এনেই থাকে কিছুমানে অ'কে আমাৰ অসমৰ বহুত মাটি এনেই পৰি থাকে সেইটো কি বুলি কোৱা হয় ছিজনেল আনএমপ্লয়মেণ্ট ডিছগাইজড আনএমপ্লয়মেণ্ট এইটো ফুৰি থকা দেখা যায় ডিছগাইজ মানে কি ইট ইজ দ্য চিটুৱেশ্যন ইন হুইচ মোৰ পাৰ্চনছ আৰ এমপ্লয়ড টু এ জব হুইচ কেন বি ডান উইথ এ ইকুৱেল এফিচিয়েঞ্চি বাই লেছ নাম্বাৰ অফ ৱৰ্কাৰ্ছ অ'কে এটা এক্সাম্পল দি বুজাইছোঁ ছাপ'জ কোনোবা এখন পথাৰ আছে পথাৰত ধৰি লওক 10জন মানুহে প্ৰয়োজন কিন্তু 10জন মানুহৰ জেগাত যদি 20জন মানুহে এনেই কাম কৰি আছে ছাপ'জ 10জন মানুহে কাম কৰিলে সেই মাটিকণৰ পৰা ধৰি লওক 10 কুইণ্টেল ধান ওলায় এতিয়া 20জন মানুহে কাম কৰোঁতে যদি সেই মাটিকণৰ পৰা 10 কুইণ্টেল ধানে ওলাইছে তেতিয়া সেই এক্সট্ৰা 10জন যিজনে কাম কৰিছে সেই 10জন এক্সট্ৰা মানুহৰ কাম কৰাৰ প্ৰডাক্টিভিটিটো 0 হয় অৰ্থাৎ ইয়াত মাৰ্জিনেল প্ৰডাক্টিভিটিটো 0 বুলি ক'ব পাৰি মাৰ্জিনেল প্ৰডাক্টিভিটি 0 মানে এক্সট্ৰা মানুহ যিমানকেইজনে কাম কৰি আছে তেওঁলোকৰ প্ৰডাক্টিভিটি 0 এনেই কাম কৰি আছে মানে তেওঁলোক সেইটো এক প্ৰকাৰ আনএমপ্লয়মেণ্ট হ'ব পাৰে আৰু ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট কি হয় ইট ৰেফাৰ্ছ টু এ মিছমেচ অফ জব ভেকেঞ্চিজ উইথ দ্য ছাপ্লাই অফ লেবাৰ এভেইলেবল কজ বাই দ্য শ্বিফ্ট ইন দ্য ষ্ট্ৰাকচাৰ অফ দ্য ইকনমি মানে কি কৈছে জবে এটা ডিমাণ্ড কৰে মানে ডিমাণ্ড আৰু ছাপ্লাই বেছিকেলি মিছমেচ এটা হয় আপুনি কাম কৰিব এটা প্ৰকাৰৰ জানে বেলেগ এটা কাম কৰিব জানে কিন্তু তেনেকুৱা জব ওলোৱাই নাই নাইবা মানে ইণ্ডাষ্ট্ৰিটোত এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ তেনেকুৱা কোৱালিফিকেশ্যন নায়েই সেইটো কি কৈছে ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট হ'ব পাৰে আৰু এক প্ৰকাৰৰ কোৱালিফিকেশ্যন মানে আনএমপ্লয়মেণ্ট আছে টেকনলজিকেল আনএমপ্লয়মেণ্ট য'ত টেকনলজি বিচাৰে তেওঁলোকে বিচাৰে যে আপোনালোক টেকনলজিকেলি এডুকেটেড হওক কিন্তু আপোনালোকৰ তেনেকুৱা এডুকেশ্যনেল কোৱালিফিকেশ্যনছ নাই তেনেকুৱা ধৰণৰ আনএমপ্লয়মেণ্ট যদি হয় তাক কোৱা হ'ব টেকনলজিকেল আনএমপ্লয়মেণ্ট অ'কে অৰ্থাৎ আমি কি পঢ়িলোঁ ভলণ্টেৰী ইনভলণ্টেৰী চাইক্লিকেল ফ্ৰিকশ্যনেল ছিজনেল আৰু ডিছগাইজড এণ্ড ষ্ট্ৰাকচাৰেল অ'কে চ' এয়া আছিল আজিৰ ভিডিঅ'